টিংখাঙৰ জৰিগুৰি 54 নং ভোটগ্ৰহণ কেন্দ্ৰত নিশা উত্তপ্ত পৰিস্থিতি প্ৰিজাইডিং বিষয়াৰ বিৰুদ্ধে জালিয়াতিৰ অভিযোগ ঘটনাস্থলীত মোতায়েন আৰক্ষী অৰ্ধসামৰিক বাহিনীৰ দল কেন্দ্ৰটোত পুনৰ ভোটদানৰ দাবী লুৰিণজ্যোতি গগৈৰ ডিব্ৰুগড় লোকসভা সমষ্টিৰ অন্তৰ্গত টিংখাঙৰ জৰিগুৰি 54 নং বনফুল হাইস্কুলত ভোটগ্ৰহণ কেন্দ্ৰত শুকুৰবাৰে সন্ধিয়াৰ পৰা নিশা পৰ্যন্তৰ সৃষ্টি হোৱা উত্তপ্ত পৰিস্থিতি ইভিএম জালিয়াতিৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে স্থানীয় ৰাইজে ইভিএমত থকা প্ৰতীকী চিহ্ন নিৰ্দিষ্ট ঠাইত নথকাৰ অভিযোগ ইভিএমত সম্পূৰ্ণ ওলোটাকৈ স্থাপন প্ৰতীকী চিহ্ন আমাৰ যিটো অৰ্ডাৰত আমাৰ গোটেই মানে মানুহবোৰৰ তালিকা থাকিব লাগে 1 নম্বৰত আপৰ 2 নম্বৰত বিজেপি 3 নম্বৰত জাতীয় পৰিষদ বা বিৰোধী ঐক্য মঞ্চ আৰু 4 নম্বৰত নটা এই গোটেই অৰ্ডাৰটো উল্টা কৰি দিছে উল্লেখ্য যে ভোট গ্ৰহণৰ অন্তত পোলিং এজেণ্ট কেইজনে ইভিএমত থকা প্ৰাৰ্থীসকলৰ প্ৰতীকী চিহ্নসমূহ ঠাই বিশেষে নথকাৰ দৃষ্টিগোচৰ কৰে যাৰ বাবে কেন্দ্ৰটোৰ বাহিৰত থকা লোকসকলে বিষয়টো জানিব পাৰি কেন্দ্ৰটোৰ পৰা ইভিএম নিয়াৰ বাধা প্ৰদান কৰে কেন্দ্ৰটোৰ নিশা পৰ্যন্ত শতাধিক পুৰুষ মহিলা একত্ৰিত হৈ প্ৰতিবাদমুখৰ কৰি তোলে পৰিৱেশ চাউকিৰ দৃশ্য ঘটনাস্থলীত আৰক্ষী অৰ্ধসামৰিক বাহিনীৰ দল মোতায়েন কৰি পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা কৰে ইফালে অজাবৰ প্ৰাৰ্থী লুৰিণজ্যোতি গগৈয়ে পৰিস্থিতি বুজ লৈ কেন্দ্ৰটোত পুনৰ ভোট গ্ৰহণৰ দাবী জনায় এই ক্ষেত্ৰত কোনোবা নহয় কোনোবা ইয়াত জড়িত হৈ আছে গতিকে ডিসি ডেপুটি কমিশনাৰক আমি দাবী জনাম যিসকল ইয়াৰ লগত জড়িত তেওঁলোকৰ শাস্তি হ'ব লাগিব ইয়াত আৰু ৰিপোল হ'ব লাগিব ইয়াত পুনৰ ভোটদান হ'ব লাগিব ভোট গ্ৰহণ তেওঁলোকে কৰিব লাগিব এইটো আমাৰ দাবী আছে মৰাণৰ পৰা অংশুমান চাহুৰ ৰিপৰ্ট প্ৰথম খবৰ